হৰে কৃষ্ণ। আমাৰ আজিৰ আলোচনাৰ বিষয় হ'ল মেনেজ ষ্ট্ৰেছ, ফাইট কোভিড। মানসিক চাপ নিয়ন্ত্ৰণ কৰি কেনেকৈ আমি কোভিডৰ বিৰুদ্ধে যুদ্ধ দিব পাৰোঁ। বৰ্তমান যি সৰ্বব্যাপী মহামাৰীয়ে ভয়ানক ৰূপ ধাৰণ কৰি গোটেই বিশ্ব গ্ৰাস কৰি পেলাইছে, যাৰ ফলত আমাৰ কিছুমান বস্তু অজানিতে বৃদ্ধি পাইছে। তাৰ ভিতৰত কেইটামান হ'ল মানসিক চাপ, চিন্তা, উদ্বিগ্নতা, উৎকণ্ঠা, ব্যগ্ৰতা। আৰু এইবিলাকৰ অন্ত পেলোৱাৰ বাবে আমাৰ যথেষ্ট প্ৰচেষ্টা কৰা হৈছে, কাৰণ স্বাস্থ্য আৰু যোগ বিজ্ঞানীসকলে কৈছে যে নিয়মিতভাৱে যদি আমি ধ্যান কৰোঁ, নিয়মিতভাৱে যদি আমি প্ৰত্যেক দিনে কিছু সময় ধ্যান কৰিব পাৰোঁ, মেডিটেট কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ৰোগৰ যি প্ৰতিৰোধ ক্ষমতা সি বৃদ্ধি পায় আৰু অতি সংক্ৰমিত ৰোগৰ লগত যুঁজিবলৈ এখন ঢাল হিচাপে সি কাম কৰে। মানৱ শৰীৰৰ যিটো প্ৰতিৰোধ ক্ষমতা আৰু লগতে প্ৰতিৰোধ যিবিলাক যন্ত্ৰ আছে, ছিষ্টেমছ, ইমিউনিটি ছিষ্টেম বুলি কোৱা হয়, তাৰ চাৰিওফালে ই এক প্ৰকাৰ প্ৰাচীৰৰ দৰে কাম কৰে, ৱালৰ দৰে কাম কৰে। ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ ৰিচেণ্ট চাইণ্টিফিক ৰিচাৰ্চত প্ৰকাশিত এটা প্ৰবন্ধত বহুকেইজন বিখ্যাত চিকিৎসকে মত পোষণ কৰিছে যে মানসিক চাপ অৰ্থাৎ ষ্ট্ৰেছ আৰু প্ৰতিৰোধ ক্ষমতাৰ মাজত এটা এৰাব নোৱাৰা নিবিড় সম্বন্ধ আছে। বেছি পৰিমাণৰ মানসিক চিন্তাই মন আৰু শৰীৰৰ যি আৰোগ্য ক্ষমতা, যাক ইংৰাজীত হিলিং পাৱাৰ বুলি কোৱা হয়, সি বহু পৰিমাণে হ্ৰাস কৰে। গতিকে আমাৰ মানসিক চাপ, মনচিন্তা দূৰ কৰা নিতান্তই আৱশ্যক। বিজ্ঞানীসকলে মত পোষণ কৰিছে যে ধ্যান অৰ্থাৎ মেডিটেশ্যনে আমাৰ যিটো টেলোমিয়াৰ বুলি এটা আমাৰ ক্ৰমোজোমৰ দুইটা প্ৰান্তত অৱস্থান কৰি আছে টেলোমিয়াৰ্ছবিলাকে, আৰু এই টেলোমিয়াৰবিলাকৰ কাৰ্যক্ষমতা যিটো এক্টিভিটি বুলি কোৱা হয়, লগতে তাৰ যিটো দৈৰ্ঘ্যতা লেংথ, সি ধ্যানৰ দ্বাৰা তাক বৃদ্ধি কৰিব পাৰি। আৰু যদি টেলোমিয়াৰবিলাকৰ দৈৰ্ঘ্যতা বৃদ্ধি পায়, তাৰ কাৰ্যদক্ষতা যদি বৃদ্ধি পায়, তেতিয়াহ'লে আমাৰ প্ৰতিৰোধৰ কোষবিলাকৰ, ইমিউনিটি চেলছবিলাকৰ আয়ুসকাল বৃদ্ধি হয়। এতিয়া তাৰ বিপৰীতে যদি আমাৰ টেলোমিয়াৰবিলাকৰ দৈৰ্ঘ্যতা হ্ৰাস পায়, তেতিয়াহ'লে আমাৰ মানুহবিলাক অকাল বৃদ্ধ হয়। গ্ৰীক শব্দ টেলোজ মানে হ'ল এণ্ড আৰু মেৰ'জ মানে হ'ল পাৰ্ট, অৰ্থাৎ যিহেতু ক্ৰমোজোমৰ দুই প্ৰান্তত এণ্ড পাৰ্টছত এইবিলাকে অৱস্থান কৰি আছে, সেইকাৰণে ইহঁতক কোৱা হৈছে টেলোমিয়াৰ। দ্য গাইড অফ হাৰ্টফুল মেডিটেশ্যন, কমলেশ পাটেল, তেওঁ কৈছে যে মানুহৰ শৰীৰত যি শাৰীৰিক দেহা এটা থাকে, ফিজিকেল বডি বুলি যাক আমি ইংৰাজীত কওঁ, বা দৈহিক দেহা, আৰু এটা থাকে মানসিক দেহ, মেণ্টেল বডি, আৰু এটা থাকে ইম'শ্যনেল অৰ্থাৎ ভাৱপূৰ্ণ দেহ, আৰু এটা থাকে আধ্যাত্মিক দেহ, স্পিৰিচুৱেল বডি। এই প্ৰত্যেককেইটা শৰীৰৰ ভিতৰতে অৱস্থান কৰি আছে, আৰু ইহঁতৰ মাজত সামঞ্জস্য ৰাখিবৰ কাৰণে মধুৰ সম্বন্ধ এটা স্থাপন কৰিবৰ বাবে ধ্যানে অৰ্থাৎ মেডিটেশ্যনে এটা নীৰৱ নিয়ন্ত্ৰক, চাইলেণ্ট কণ্ট্ৰলাৰ বা চাইলেণ্ট ৰেগুলেটৰ হিচাপে কাম কৰে। আমি জানো যদি আমাৰ দেহাৰ যদি কিবা অৱনতি ঘটে, তাক বিভিন্ন চিকিৎসাৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা যায়। মানসিক বা ইম'শ্যনেল হ'লে তাক কিছু পৰিমাণে চিকিৎসাৰ দ্বাৰা বা কেতিয়াবা পৰামৰ্শদাতাৰ দ্বাৰা তাক ঠিক কৰা যায়। তেনেকৈ স্পিৰিচুৱেল যদি কিবা প্ৰব্লেম হয়, স্পিৰিচুৱেল যিবিলাক আমাৰ বিকাৰ হয়, সেইবিলাকো আমি আধ্যাত্মিক শাস্ত্ৰৰ দ্বাৰা বা শাস্ত্ৰ অধ্যয়নৰ দ্বাৰা, শাস্ত্ৰৰ মত পোষণৰ দ্বাৰা ঠিক কৰিব পাৰোঁ।
কিন্তু এই আটাইকেইটা ফিজিক্যাল, মেণ্টেল, ইমোশ্যনেল, স্পিৰিচুৱেল এই আটাইকেইটাৰ মাজত যে এটা হাৰমনি থাকিব লাগে, যাৰ অবিহনত আমাৰ শৰীৰটোৱে বহুত কষ্ট পায় আৰু আমাৰ প্ৰতিৰোধ ক্ষমতা কমি যায়, এই ক্ষেত্ৰত ধ্যানে এক বিশেষ স্থান অধিকাৰ কৰি আছে। ধ্যানৰ ফলত মন আৰু শৰীৰৰ যেটো আভ্যন্তৰীণ আৰু বাহ্যিক চাপ, যেটো ইণ্টাৰনেল এণ্ড এক্সটাৰ্নেল ষ্ট্ৰেছ বুলি কোৱা হয়, তাক অধিক পৰিমাণত পাতল কৰাব পাৰি, যাৰ ফলত প্ৰতিৰোধ ক্ষমতাটো আমাৰ বৃদ্ধি পায়। ধ্যান যদি আমি খুব ভালদৰে কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ হাওঁফাওঁ অৰ্থাৎ লাঙৰ যিটো ক্ষমতা, ফাংচন, এক্টিভিটি, সেইটো যথেষ্ট বৃদ্ধি পায় আৰু ইয়াৰ পৰিশুদ্ধি ঘটায়, পিউৰিফিকেশ্যন হয়। সেইবাবে দিনে কমেও 10 মিনিট সময় যদি ধ্যান কৰোঁ, তেতিয়াহ'লে আমাৰ এই ফলবোৰ সৰ্বাধিক পোৱা যায়। ধ্যানৰ দ্বাৰা আমাৰ মানসিক চাপ, চিন্তা, ব্যগ্ৰতা, উৎকণ্ঠা এইবিলাক দূৰতে বিদূৰ কৰিব যদি আমি পাৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব আৰু সহজেই আমি যিকোনো বীজাণুৰ লগত, যিকোনো অতি সংক্ৰমিত বীজাণুৰ লগত যুদ্ধ কৰি জয়ী হ'ব পাৰিম। এই যি মেডিটেশ্যন বুলি কোৱা হৈছে অৰ্থাৎ ধ্যান, ই কোনো চালনা, ই কোনো অনুকৰণ বা ই কোনো মিছা এটা আভাস নহয়। ই এটা অত্যন্ত নিৰ্মল বাস্তৱিকতাৰ সৈতে মুখামুখি হ'বৰ কাৰণে এটা নিৰ্মল স্থিৰ পন্থা। এই সম্পৰ্কত ভিয়েটনামৰ এজন বৌদ্ধিষ্ট মংক ঋষিয়ে, যিজন এজন শান্তিৰ সক্ৰিয় কৰ্মী, পিচ এক্টিভিষ্ট বুলি কোৱা হৈছিল, তেওঁ ঠিক নাট হান, তেওঁ কৈছিল যে মেডিটেশ্যন ইজ নট ইভেশ্যন, ইটছ এ চেৰেন এনকাউণ্টাৰ উইথ ৰিয়েলিটি। এতিয়া আমি আৰু দুটা সৰু কথা কৈ, দুটা সৰু আমি বস্তুৰ ওপৰত নিক্ষেপ কৰিব খুজিছোঁ আমাৰ গোটেই আলোচনাটো। সেইটো হৈছে মেডিটেশ্যন কৰাৰ সময়ত আমি ধ্যান ৰাখিব লাগিব যাতে দুটা কথা আমি ঠিক কৈ থাওঁ। এটা হৈছে আমাৰ যি ব্যাকুলতা, আমাৰ অন্তৰৰ ভিতৰত বা ইণ্টাৰনেল যিটো আমাৰ ডিষ্ট্ৰেকশ্যন হৈ থাকে, মনটো য'ত ত'ত ঘূৰি থাকে, সেইটো আমি কি কৰিব লাগিব, অঁতৰাই অলপমান স্পেচ, ফ্ৰী স্পেচ অলপ ক্ৰিয়েট কৰিব লাগিব, যাক কোৱা হয় ক্ৰিয়েট এন ইণ্টাৰনেল স্পেচ ফ্ৰী ফ্ৰম ডিষ্ট্ৰেকশ্যন। যে ব্যাকুলতাৰ পৰা আঁতৰত থাকি আভ্যন্তৰীণ কিছু জাগা, ঠাই, অৱধি সৃষ্টি কৰা। অৰ্থাৎ আমাৰ মনটো বিভিন্ন জাগাত ঘূৰি ফুৰিলে ধ্যান ভাল নহয়। ধ্যান কি এই সম্পৰ্কে আমি ইয়াৰ পাছৰলানি আলোচনাত বিশদভাৱে আলোচনা কৰিম। কিন্তু এই কথা কোৱা হৈছে যে ধ্যান কৰাৰ সময়ত আমাৰ ব্যাকুলতাটো কম থাকিব লাগিব। কোৱা হৈছে যে মনটো যদি ব্যাকুলিত হৈ থাকে, তেতিয়াহ'লে ধ্যান পাতল হয়, আৰু ধ্যান যদি গভীৰ কৰিব লগা হয়, তেতিয়াহ'লে মনৰ ব্যাকুলতা আঁতৰাই ৰাখিব লাগিব। আৰু তাৰ বাবে আমি মনটোক বিভিন্ন যিবিলাক কামত মনটো নিয়োজিত হৈ আছে, তাৰ পৰা তাক থমাই ৰাখিব লাগিব। ইংৰাজীত যিটো কোৱা হয় টাৰ্নিং অফ। আৰু এইটো একো কঠিন কাম নহয়। বহুতে কয় যে মনক স্থিৰ কৰা অত্যন্ত টান। আমাৰ কথাতে কোৱা হয় যে এৰিলোঁ মন ঘোঁৰৰ ছটি আৰু ধৰিলোঁ মন শিলৰ খুটি। মনটো ধৰিব লাগিব। এতিয়া আমি অন্তত ধ্যান কৰা এই 10 মিনিট সময়ত মনটো স্থিৰ কৰি ৰাখিব লাগিব, মনটো যোগ কৰি ৰাখিব লাগিব ধ্যানত। ইয়াকে কোৱা হয় মনোযোগ, এটেণ্টিভ মেডিটেশ্যন। বহুতৰ মনত প্ৰশ্ন হয় যে ধ্যান কৰাৰ সময়ত যি প্ৰকাৰে ধ্যান নহওক কিয়, যে মনটো চঞ্চল হৈ ইফালে সিফালে ধাবিত হয়, তাৰ পৰা আমি মনটোক কেনেকৈ স্থিৰ কৰি ৰাখিম? এটা সৰু যদি আমি উদাহৰণ লওঁ, তেতিয়াহ'লে এই কথাটো পৰিষ্কাৰ হ'ব। ধৰি লওক মই এখন উপন্যাস পঢ়িবৰ কাৰণে মোৰ বহুত হাবিয়াস আছিল, আৰু মই সেই কিতাপখন পালোঁ, সেই উপন্যাসৰ গ্ৰন্থখন পালোঁ। আৰু মই যেতিয়া সেই কিতাপখন পঢ়ি থাকোঁ, তেতিয়াতো মোৰ মন সেই কিতাপখনতেই, গ্ৰন্থখনতেই নিবিষ্ট থাকে, মনটো ইফালে সিফালে নাযায়। ঠিক তেনেকৈ আন এটা উদাহৰণ, মই ধৰক এখন মোৰ আকাংক্ষিত বোলছবি এখন চাবলৈ বহিলোঁ। সেই সময়ত আমাৰ গোটেই মনটো আমি বোলছবিখনতে নিবিষ্ট কৰোঁ, ফিল্মখনতে নিবিষ্ট কৰোঁ, আমাৰ মনটো ইফালে সিফালে নাযায়। গতিকে আমি যেতিয়া ধ্যান কৰিম, তেতিয়া আমাৰ
আমি ভাবিব লাগিব যে আমাৰ গোটেই মনোযোগটো দিব লাগিব যে এই ধ্যানৰ দ্বাৰা আমি কি কৰিব ওলাইছোঁ আমাৰ মানসিক শাৰীৰিক ভাৱপূৰ্ণ বা আমাৰ আধ্যাত্মিক যিটো শৰীৰ তাৰ আমি পুষ্টি সাধন কৰিব ওলাইছোঁ গতিকে ইমান এটা বৃহৎ কাম আমি 10 মিনিটৰ ভিতৰত কৰিব ওলাইছোঁ তে সেই ক্ষেত্ৰত মনোযোগ দিয়া অত্যন্ত আৱশ্যক দ্বিতীয় পইণ্টটো হ'ল টু ক্ৰিয়েট এ টাইম ফ্ৰী জোন অৰ্থাৎ সময়মুক্ত এটা অঞ্চল সময়মুক্ত এটা ক্ষেত্ৰ তৈয়াৰ কৰা সময়মুক্ত মানে কি যে ধ্যানৰ সময়ত অন্য কথা যাতে আমি একো তাত আনি নুসুমাওঁ সেই সময়খিনি যাতে ধ্যানৰ বাবে ফ্ৰী হৈ থাকে হেনে মনক ক'ব লাগিব যে এই সময়ত যেন তেওঁ এই পেণ্ডিং কামবিলাক আমাৰ যিবিলাক থাকে বা নতুন কাম এটা আৰম্ভ কৰিবলগীয়া থাকে তাৰ ওপৰত যেন গুচি নাযায় অন্ততঃ মনক এনেকৈ আমি ট্ৰেইন কৰিব লাগিব যে আমি 10 মিনিটৰ পাছত কামটো কৰিলেই হয় আৰু যদি খুবেই আৱশ্যক কামটো কৰি উঠি ধ্যান কৰিব লাগে যদি আৰ্জেণ্ট কিবা কাম থাকে জৰুৰী কাম থাকে কামটো পেলাই থৈ যদি আমি ধ্যানত বহোঁ তেতিয়াহ'লে মনটো গৈ কামত লাগে সেয়েহে জৰুৰী কাম আগত কৰি আৰু যিবোৰ জৰুৰী নহয় সেই কথাবোৰ 10 মিনিট পাছত কৰিলেও হয় সেই সময়ছোৱাত আৰু চিন্তা কৰিব নালাগে গতিকে এই ধ্যান অত্যন্ত জৰুৰী বৰ্তমান যুগত বৰ্তমান সাময়িক কালত কৰোনা যি ভয়াৱহতাৰ সৃষ্টি হৈছে তাৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আমি সকলোৱে ধ্যান কৰোঁ আহক এই ধ্যানটো বহুত ধৰণৰ কৰিব পৰা যায় আৰু ইয়াৰ ভিতৰতে আটাইতকৈ বৈজ্ঞানিক ধ্যানটো হ'ল শব্দ অৰ্থাৎ নাদ ব্ৰহ্ম ধ্যান শব্দবিলাকৰ এতিয়া বৰ্তমান যুগত বিজ্ঞানীসকলে উলিয়াইছে যেনেকৈ আমি প্ৰণায়াম কৰোঁতে আমি যেতিয়া ভ্ৰমৰী প্ৰণায়াম কৰোঁ তেতিয়া ওম শব্দটো গাওঁ চকুটো মুদি উশাহটো লৈ উশাহ এৰি থাকোঁ ওম শব্দটো গাওঁ যেনেকৈ ও এটা বহুতৰ মনত প্ৰশ্ন আহিব ওম কিয় গাব লাগে XYZ যিকোনো গালে কি নহয় নেকি ইয়াত অৱশ্যে বহুত বৈজ্ঞানিক কথা আছে আমি এই লানি আলোচনা আৰু আগলৈ আগবঢ়াম তাত আপোনালোকক কোৱা হ'ব যে শব্দ ব্ৰহ্মবিলাকত নাদ ব্ৰহ্মৰ এটা বিশেষ ঠাই আছে বিজ্ঞানীসকলে কৈছে যে কিছুমান শব্দৰ যি ভাইব্ৰেশ্যন স্পন্দন সি আমাৰ জিভা ওঠ ভকেল কৰ্ডছ আনকি মগজুৰ যি স্নায়ুবিলাক আছে সেইবিলাকক সক্ৰিয় কৰি তোলে আৰু এইবিলাক যেতিয়া সক্ৰিয় হয় ই আমাৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে সেইকাৰণে কলিযুগত কোৱা হৈছে বৰ্তমান যুগ মানে আধুনিক যুগত আমি নাদ ব্ৰহ্মক খুব জোৰ দিছোঁ আমি সাধাৰণতে বিভিন্ন ধৰণৰ এইটো প্ৰক্ৰিয়া কৰি চাব পাৰোঁ 7 মিনিট সময়ত ৰিপিটেডলি আমি এটা শব্দ যদি কৈ থাকোঁ সেই শব্দটোৰ এটা প্ৰভাৱ আমাৰ দেহাৰ ওপৰত পৰে মনৰ ওপৰত পৰে আধ্যাত্মিক শৰীৰটোৰ ওপৰত পৰে যাৰ ফলত মানুহজন প্ৰফুল্লিত হয় গতিকে এই ধ্যান হিচাপে আমি বৰ্তমান আপোনালোকক দিব বিচাৰিছোঁ এটা মহা মন্ত্ৰ যিটো মন্ত্ৰৰ ভিতৰত ৰজা বুলি কোৱা হয় মহা আৰু এই মন্ত্ৰটো হ'ল হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে ইয়াত মূল 3টা শব্দ আছে এটা হৈছে হৰে এটা হ'ল কৃষ্ণ এটা হ'ল ৰাম এই 3টা শব্দৰ এটা সুন্দৰ গাঁথনি সৃষ্টি কৰা হৈছে আৰু এই গাঁথনিটো বৈজ্ঞানিক এটা গাঁথনি এই যে গাঁথনিটো যদি আমি বাৰে বাৰে ৰিপিটেডলি যদি এই গাঁথনিটো আমি উচ্চাৰণ কৰোঁ আৰু ধ্যান কৰোঁ এই শব্দবিলাকৰ ওপৰত তেতিয়াহ'লে আমি অচিৰেই আমাৰ যি অলপ আগতে কৈ আহিছোঁ শাৰীৰিক মানসিক ভাৱপূৰ্ণ আৰু আধ্যাত্মিক শৰীৰৰ পুষ্টি যোগান ধৰিব আৰু আমি যিকোনো বেমাৰৰ যিকোনো অৱস্থাৰ বিৰুদ্ধে যুঁজিবলৈ শক্তিপ্ৰাপ্ত হ'ম গতিকে আহক আমি সকলোৱে অন্ততঃ ইমান চেষ্টা কৰিছোঁ আমি ইমান ধৰণৰ ট্ৰায়েল কৰিছোঁ ভেকচিন লৈছোঁ দৰৱ খাইছোঁ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে কিমান আমি অৰ্থ ক্ষয় কৰিছোঁ
মাত্ৰ আপোনালোকক মই বিনয়ভাৱে অতি হাতজোৰ কৰি আপোনালোকক কৈছোঁ, মাত্ৰ আপোনালোকে এই কথাটো পৰীক্ষা কৰি চাওক। এইটো কোনো ধৰ্মৰ কথা নহয়। মই ইয়াত কোনো ধৰ্মৰ বিষয়ে ক'বলৈ যোৱা নাই। কিন্তু বৈজ্ঞানিকভাৱে এই বিষয়ে মই আগলৈও আলোচনা কৰিম। আপোনালোকে এইলানি আলোচনা চাই থাকিব। আৰু আমি প্ৰতিদিনে দেওবাৰে, প্ৰত্যেক দিন দেওবাৰে 4টাৰ পৰা 4:25 এটা আমাৰ ব্যৱহাৰিক অৰ্থাৎ প্ৰেক্টিকেল ছেশ্যন, প্ৰেক্টিছ ছেশ্যন, অভ্যাস ছেশ্যন এটা ধ্যানত ৰাখিছোঁ। আপোনালোকৰ যদি সময় সুযোগ হয় সেই ছেশ্যনটোত জইন কৰিব। সেইটো জুম প্লেটফৰ্মত থাকে আৰু জুম প্লেটফৰ্মত যিটো আপোনালোকৰ পাছৱৰ্ড বা লিংক লাগে সেইটো আমি দেওবাৰৰ আগতে এনেকৈ আপোনাৰ ফেচবুক আৰু ইউটিউবত মই আপোনালোকক মুখেৰে জনাই দিম। আশা কৰিছোঁ আপোনালোকে অন্তত ইমান আমি পৰীক্ষা কৰিলোঁ জীৱনত। আমি কৰোনাৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে মুখা পিন্ধিছোঁ, চেনিটাইজ কৰিছোঁ, হাত কিমান অৰ্থক্ষয় কৰিছোঁ। আমি যিকোনো এটা দৰৱ ওলালেই দৌৰ মাৰি গৈ কিনি আনিছোঁ। গতিকে এই অৱস্থাত আপোনালোকে আশা ৰাখিছোঁ এই কথাটো জোৰ দি কিছু মন কৰিব। হৰে কৃষ্ণ।